একদম ঢৌ উঠিছে। কালি আমি তিনিজন গগৈ যে একেলগতে থিয় হৈ দিছিলো, গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ। মানুহৰ উৎসাহ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে আৰু উজনি অসমৰ মানুহে এইবাৰ খাটাংকে কৈছে যে নাই, এইবাৰ গৌৰৱ গগৈক আমি মুখ্যমন্ত্ৰী পাতিম। উজনি অসমৰ 46ৰ ভিতৰত 5ৰ পৰা 13খন আসনত বিজেপি আৰু NDA জিকাৰ সম্ভাৱনা আছে। 5ৰ পৰা 13 বিজেপি জিকাৰ সম্ভাৱনা আছে আৰু আমি হায়েষ্ট 33খনলৈকে জিকাৰ সম্ভাৱনা আছে। এইবাৰ ডেফিনেটলি ৰাইজৰ দল, কংগ্ৰেছ, CPI, CPM, AJPৰ চৰকাৰ হ'ব। 70+ আসনত আমি জয়ী হ'ম আৰু এইবাৰ গৌৰৱ গগৈৰ নেতৃত্বত, গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীত্বত এইবাৰ চৰকাৰ গঠন হ'ব। মুখ্যমন্ত্ৰী মানে বিপদত পৰিছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে জীৱনত HBS কোম্পানী প্ৰাইভেট লিমিটেডটো বিপদত পৰিছে। হিমন্ত HBS কোম্পানী প্ৰাইভেট লিমিটেড, হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড। এই প্ৰাইভেট লিমিটেডে তাৰমানে বিজেপিটোক খাই পেলালে। এই প্ৰাইভেট লিমিটেডে RSSটোক খাই পেলালে। অসমত RSSো নাই, RSSকো মাৰি দিলে, বিজেপিকো মাৰি দিলে। সেইটো গোটেইটো পৰিণত কৰি পেলালে HBS কোম্পানী প্ৰাইভেট লিমিটেড। সেই একেই HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ সভাপতি হ'ল অমিত শ্বাহ, চেয়াৰমেন, আৰু CEO হ'ল হিমন্ত বিশ্ব শৰ্মা। তাত তিনিজন শ্বেয়াৰ হোল্ডাৰ আছে। এজনৰ নাম পীযুষ হাজৰিকা, এজনৰ নাম জয়ন্ত মল্লবৰুৱা, আৰু আনজন হ'ল এই ঢেকীয়াজুলিৰ যে বিধায়কজন, কি নাম? অচ্যুত সিংঘাল। আৰু দুজন এমপ্লয়ী আছে। মেনেজাৰগৰাকীৰ নাম হ'ল ৰেণিকী ভূঞা শৰ্মা, আৰু দুজন এমপ্লয়ী আছে, অতুল বৰা আৰু কেশৱ মহন্ত। তাৰ বাহিৰেতো আৰু একো নাই। আজি অসমত হিমন্ত বিশ্ব শৰ্মা HBS কোম্পানী প্ৰাইভেট লিমিটেডৰ বাহিৰে আন একো নাই। গতিকে এই মুহূৰ্তত আপোনালোকে চাওক, গোটেই অসম জুৰি বিজেপি দলৰ পুৰণি কৰ্মীবিলাক অসন্তুষ্ট। RSSটো সম্পূৰ্ণৰূপে এওঁলোকৰ পৰা আঁতৰি দিলে, কাৰণ এওঁলোকৰ উৎপাতত কোনো থাকিব পৰা নাই। আনকি তেজপুৰতে আপুনি নিজে চাব, বিজেপিৰ মানুহবিলাকে এবাৰ অলক দাক ভোট দিব, অলক নাথক। জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক এবাৰ, জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীক এবাৰ ভোট দিব। কেলৈ ভোট দিব? কাৰণ ইয়াততো আপোনালোকে নিজে দেখিছে যে HBS কোম্পানী প্ৰাইভেট লিমিটেডে এনেকুৱা এজন অকমন্য মানুহ, কি বুলি কয়, তেওঁৰ নাম পৃথ্বীৰাজ ৰাভা। পৃথ্বীৰাজ ৰাভা মানুহ নামৰ এজন অকমন্য, অলগদ্ধ, যাক ইংৰাজীত কয় যে থাৰ্ড ক্লাছ ছান অফ এ ফাৰ্ষ্ট ক্লাছ ফাদাৰ। এজন অসম বিখ্যাত মানুহৰ এজন তৃতীয় শ্ৰেণীৰ পুত্ৰ, যি অকমন্য, যি অলগদ্ধ, যি অহংকাৰী, যি গছৰ মুঢ়া, তেনেকুৱা এজন মানুহক তেজপুৰ সমষ্টিটো বাৰম্বাৰ দি আছে। গতিকে ইয়াৰ বিজেপি কৰ্মীবিলাক অসন্তুষ্ট। গতিকে এইবাৰ আপোনালোকে চাব, অলক নাথলৈ ভোটটো বিজেপিৰ পৰাও আহিব। আমাৰ কংগ্ৰেছৰ ভোট আহিবই, ৰাইজৰ দলৰ ভোট আহিবই, জাতীয় পৰিষদৰ ভোট আহিবই, বিজেপিও দিবলৈ ঠাই নাই। আৰু কিবা প্ৰশ্ন আছে যদি আপোনালোকে বেলেগ একো চাব নালাগে, হিমন্ত বিশ্ব শৰ্মাৰ মুখখন চাই দিয়ক। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন শুকাই আপোনাৰ গোটেই মুখখন শুকাই তেতিয়া মাৰিলে। চাবচোন, মুখখনত একদম চাৰ্ম নাইকিয়া হৈ গ'ল, ক'লা পৰি গ'ল, চুলিবিলাক সৰি শেষ, হয়নে নহয়? আৰু যিকেইডাল এইকেইদিন মানে এনেকুৱা ভয় খাইছে, যিকেইডাল চুলি লগাইছে সেই চুলিকেইডালো থিয় হৈ গৈছে। ডুপ্লিকেট চুলিবিলাকো থিয় হৈ গৈছে। মানে এনেকুৱা ইলেক্ট্ৰিফাইং হৈ গৈছে বডিটো যে মানুহটো টেনচনতে মৰো যেন হৈছে। আৰু এনেকৈ আমি দেখিবলৈ পাইছো যে এই পৰিস্থিতিটো হৈছে একদম পুৰা মানে তেজপুৰত। আমি আপোনালোকে নিশ্চয় দেখিছে যে যোৱা 5 বছৰত পৃথ্বীৰাজ ৰাভাই একো কামেই নকৰিলে। মানুহক কৰা ব্যৱহাৰটো পৃথ্বীৰাজ ৰাভাৰ খুব বেয়া। বিধানসভাত এটা বাক্য ভালকে নকলে। তেজপুৰৰ কাৰণে, অসমৰ কাৰণে, অসমৰ সংস্কৃতি জগতৰ কাৰণে, দেউতাকৰ বিষয়েও ভালকে দুটামান বাক্য নকলে। তো গতিকে সেই মানুহজনক কোনে বাৰু এই সংস্কৃতিবান তেজপুৰৰ বিধায়ক কৰি কোনে ৰাখিব? সেইকাৰণে মই নিশ্চিত, তেজপুৰত মই কালিৰ পৰা আছোঁ, কালিৰ পৰা মই যিবিলাক মানুহৰ লগত কথা পাতিছোঁ চবেই এটাই কথা কৈছে, পৃথ্বীৰাজক আৰু ভোট দিব নোৱাৰি, এইটো কাম নাই, এইটো গছৰ মুঢ়া। তো গতিকে মই ভাবোঁ যে তেজপুৰত এইবাৰ আমাৰ অলক
অলকনাথক সকলোৱে চিনি পায়। তেজপুৰত শ্বহীদ পৰিয়ালৰ তেওঁ ভাতৃ, তেজপুৰত তেওঁৰ দেউতাক আছিলে নিজেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামৰ তেওঁ স্বতন্ত্ৰ সেনানী। দেউতাক আছিলে স্বাধীনতা সংগ্ৰামী। তাৰপাছত নিজে তেওঁ পৰিচালক, চিনেমা আৰু আপোনাৰ নাটকৰ পৰিচালক। অসমৰ সাংস্কৃতিক জগতৰ লগতো তেওঁ পৰিচয় আছে। গতিকে মই ভাবোঁ যে এইবাৰ অলকনাথ অনায়াসে এইবাৰ তেজপুৰত জয়ী হ'ব আৰু পৃথ্বীৰাজ দা এইবাৰ মানে আকৌ মানে তেওঁ নিজৰ ঠাইলৈ ঘূৰি যাব, বেক টু দি পেভিলিয়ন। এবাৰ চৰকাৰ গঠন কৰিব, এইবাৰ 3 গগৈয়ে চৰকাৰ গঠন কৰিব। এইবাৰ 3 গগৈ চৰকাৰ গঠন কৰিব। গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। আমি লুৰিণ আৰু অখিল লগত থাকিম আৰু অসমখনক নতুনকৈ গঢ় দিম। সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰি দিম, ফেচিষ্ট ৰাজনীতি বন্ধ কৰি দিম, মানুহে মাত পাতিব পৰাৰ ব্যৱস্থা কৰি দিম আৰু লগতে 3টা কাম কৰি দিম আমি অসমৰ মানুহৰ কাৰণে। সেই 3টা কাম: 1 নম্বৰ, অসমৰ সকলো পথাৰত জলসিঞ্চন পানী যোগানৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা, নাম্বাৰ 1। নাম্বাৰ 2, এখন গাঁৱত এটা ইণ্ডাষ্ট্ৰি খুলি সকলো মানুহকে চাকৰি দিয়াৰ ব্যৱস্থা। নাম্বাৰ 3, যে অসমৰ পৰা বাহিৰলৈ কাম কৰিবলৈ যোৱা বা অসমৰ ভিতৰতে কাম কৰা প্ৰত্যেকজন মানুহক আমি স্কিল কৰি দিম। যেনেকৈ ধৰক আপোনাৰ কোনোবাই ছিকিউৰিটি গাৰ্ড কৰিবলৈ গ'ল বেংগলোৰলৈ, বেংগলোৰ ছিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱাৰ আগতে আমি ইয়াত হোমগাৰ্ডৰ ট্ৰেইনিং দি দিম, যাতে তেওঁ 18,000 টকাৰ দৰমহা নহয় 50,000 টকাৰ দৰমহা পাব পাৰে। এনেকুৱা ধৰণৰ পৰিস্থিতি এটাৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। আৰু 2টা প্ৰতিশ্ৰুতি আমি অসমৰ ৰাইজক দিছোঁ। 1 নম্বৰ, আমি অৰুণোদয়টো কণ্টিনিউ কৰি ৰাখিম আৰু অসমৰ প্ৰত্যেকগৰাকী চাকৰি নকৰা মহিলাক আমি অৰুণোদয় দিম আৰু অৰুণোদয়ৰ ধনৰ পৰিমাণটো 3,000 টকা হ'ব, 3,000 টকা। আৰু 2, অসমৰ মহিলাবিলাকৰ যিটো মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছিল, মাইক্ৰ' ফাইনেন্সৰ ধাৰ যিটো হিমন্ত বিশ্ব শৰ্মাই মাৰি দিম বুলি কৈছিল, নামাৰিলে, সেই মাইক্ৰ' ফাইনেন্সৰ ধাৰ 100% 6 মাহৰ ভিতৰত মাৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা। অসমত জুবিনৰ নামত ৰাজনীতি কৰিছে অকল হিমন্ত বিশ্ব শৰ্মাই। যিবিলাক মানুহে জুবিন দাৰ মৃত্যুৰ কাৰণে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জগৰীয়া, সেইবিলাক মানুহে অকল কৈ আছে যে জুবিন দাক মনে মনে শুই থাকিবলৈ দিব লাগে, তেওঁক কোনো ডিষ্টাৰ্ব কৰিব নালাগে। প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকল জগৰীয়া, প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জুবিন দাক কেতিয়াও সুখেৰে শুই থাকিব নোৱাৰে। কাৰণ জুবিন দাক অন্যায় কৰি হত্যা কৰা হৈছে। অন্যায় কৰি হত্যা কৰা মানুহ এজনে কেতিয়াও মনে মনে শুই নাথাকে। অন্যায় কৰি হত্যা কৰা মানুহ এজনে প্ৰতিবাদ কৰিব। সেইকাৰণে আজি জুবিন দাকে গোটেই অসমত মাত মাতিছে আৰু কিছুমান মানুহে ভয় খাইছে, সেইকাৰণে আমাক মনে মনে থাকিবলৈ কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।